নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো মোৰ ইয়াত দেখা পাই আছে কড়কনাথ কুকুৰা চৰাই আছে আৰু লোকেল কুকুৰা চৰাই আছে, আৰু ইয়াত কিছুমান কড়কনাথ আৰু লোকেলৰ ক্ৰছ আছে কেইটামান। আৰু ইয়াত যিখিনি লোকেল কুকুৰা আছিল কমপ্লিট প্ৰায় 800 গ্ৰাম 900 গ্ৰাম কোনোবাটা 1 কিলো এনেকুৱা সাইজৰ আহিছে। তো যিখিনি ডাঙৰ হৈছে কমপ্লিট ইয়াৰ পৰা বাছি বাছি সেল কৰি দিলোঁ, আৰু ইয়াত কড়কনাথখিনি ইয়াৰ পৰা ৰাখি দিম, মানে ইয়াৰ কণীৰ পৰা পোৱালি প্ৰডাকশ্যন কৰি সেল কৰিম। কিন্তু ইতিমধ্যে বেমাৰ এটা দেখা পাই আছোঁ যে কুকুৰা চৰাইখিনিৰ মাথাবিলাক অলপ ফুলি ফুলি গৈ আছে আৰু চকুৰে পানী পৰে। তো ইয়াত যিটো কড়কনাথ এটা আছে, এইটো কড়কনাথ, এইটো চাওক চকুৰ ইয়াৰ পূৰা ফুলি ফুলি গৈছে চকুটো, আৰু চকু দি পানী পৰি আছে। সেইটো চকুৰে লেফ্ট ছাইডৰ চকু দি পানীটো অলপ বেছিকৈ পৰি আছে। এইটো চাওক কমপ্লিট ফুলি গৈছে মাথাবিলাক, আৰু চকু দি পানীবিলাক পৰি থাকে। তো সেইকাৰণে বহুত ধুনীয়া এটা মেডিচিন, যিহেতু ইয়াৰ আগতো এনেকুৱা প্ৰব্লেম দেখা পাইছিলোঁ। NO200, এই NO200 মেডিচিনটো একচুৱেলি হৈছে গাম্বৰুৰ বেমাৰৰ কাৰণে, কিন্তু বহুতকেইটা বেমাৰ ভাল হয় ইয়াৰ। CRD, তাৰপিছত এই যিবিলাক চকু ফুলি ফুলি যায়, চকুৰ পৰা পানী ওলায়, আৰু ইয়াত এটা দেখা পাইছে ইয়াৰ চকুটো কমপ্লিট বন্ধ হৈ গৈছে। এইটো কুকুৰা চৰাই চাওক আপোনালোকে, যিটো কড়কনাথ কুকুৰা চৰাই আছে, এইটো চকু ৰাইট ছাইডৰ চকুটো কমপ্লিট ফুলি গৈছে, ইয়াৰ লেফ্ট ছাইডৰ চকুটো কমপ্লিট ফুলি গৈছে। এয়া চাওক, এয়া চকু দি পানী পৰি থাকে। তো সেইকাৰণে এই মেডিচিনটো ইয়াৰ আগতে ব্যৱহাৰ কৰিছিলোঁ, তো ইয়াৰ পৰা বহুত উপকাৰ পাইছোঁ। আৰু যেতিয়া এইকেইদিন বহুত পানী আৰু বৰষুণ মানে বহুত হ'ল, আৰু আমাৰ এইখিনিত বানপানীও বহুত হৈছে। চাওক কুকুৰা চৰাইখিনি বাহিৰত এৰি দিছিলোঁ, আৰু বাহিৰতো কিমান বানপানী হৈ আছে বৰ্তমান। আৰু সেইকাৰণে ইয়াত বন্ধ কৰি দিছোঁ। কি হয়, বাহিৰৰ পৰা যিবিলাক বেয়া পানীবিলাক খায়, আৰু বৰষুণত জিকিছে 2 দিন অলপ, তো জিকাৰ কাৰণে সিহঁতৰ মানে চৰ্দি জ্বৰ এনেকুৱা চাইজৰ মানে বেমাৰবিলাক আহি গৈছে। আৰু যিহেতু সেইকাৰণে NO200টো ব্যৱহাৰ কৰি আছোঁ। NO200 আপোনালোকে এতিয়া ভাবিব যে মই সেই প্ৰডাক্টটোৰ মানে ৰিভিউ কৰি আছোঁ বা কোনোবাই চেল কৰাৰ কাৰণে, তেনেকুৱা নহয়। এইটো বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ মেডিচিন হয়। এইবিলাক যিহেতু আমাৰ কুকুৰা চৰাই ভাল হ'ব লাগে, সেইকাৰণে মই নিজে যিটো মেডিচিন ব্যৱহাৰ কৰি আছোঁ সেইটো আপোনালোকক জনালোঁ। যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াত পানীৰ লগত 5 লিটাৰ পানীত 10 ml এনেকৈ যদি আপোনালোকে 3 দিন ব্যৱহাৰ কৰে, 3 দিনতে প্ৰায় ঠিক হৈ যায়। তথাপিও মই 1 সপ্তাহমান ব্যৱহাৰ কৰোঁ। এইটো 1 সপ্তাহমান ব্যৱহাৰ কৰিলে এইটো 100% ঠিক হৈ যায়। আৰু এইটো সৰু এটা গঁৰালত 50টা মুৰ্গী পালন কৰি আছোঁ। এইটো গঁৰালটো চাওক, গঁৰালৰ ভিতৰতো বৰষুণ দিলে পানী জমা হয়, সেইকাৰণে অলপ অসুবিধা, বেমাৰ আজাৰ অলপ বেছিকৈ হয়। তো গঁৰালটো এনেকুৱাও বনাব যাতে বৰষুণৰ পানীবিলাক জমা নহয়। আৰু ইয়াক দানাবিলাক দি দিছোঁ, দানাবিলাক খাই আছে। তো চাওক NO200 এই মেডিচিনটো বহুত ভাল। মই নিজে নিজৰ ফাৰ্মত ব্যৱহাৰ কৰিছোঁ বহুত। তো আপোনালোকে মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। তো বহুত ভাল ৰিজাল্ট পাইছোঁ, সেইকাৰণে আপোনালোকক জনাইছোঁ। বহুতে মানে বহুত বেমাৰৰ ঔষধ আমি বিচাৰি নাপাওঁ। কেতিয়াবা এনেকুৱা হৈ যায়, বেমাৰ এনেকুৱা লাগি যায় আমি মেডিচিনে বিচাৰি নাপাওঁ, আৰু কুকুৰা চৰাইবিলাক চব মৰি শেষ হৈ যায়। যদি কোনোবা ওচৰৰ ফাৰ্মাৰবিলাক সোধ পোছ কৰোঁ যে কোনটো মেডিচিন ভাল হ'ব, এতিয়া প্ৰায় 90% ফাৰ্মাৰে মানে চলিউশ্যনটো নিদিয়ে, বোলে কোনটো মেডিচিন ব্যৱহাৰ কৰিম। সেইকাৰণে যিহেতু মই নিজে ইয়াৰ পৰা উপকাৰ পাইছোঁ, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। যিবিলাক চকু ফুলি যায়, খেক খেক কৰি থাকে, আৰু চকু দি পানী পৰি থাকে, ডাঙৰ ডাঙৰকৈ উশাহ লয়, তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু সকলো ধৰণৰ আপডেট পাবলৈ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।